চিপাঝাৰ শংকৰাজান জেনিথ একাডেমীৰ নৱাগত আদৰণি সভা আৰু কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও দৰং জিলা চিপাঝাৰস্থিত অন্যতম ব্যক্তিগত খণ্ডৰ অন্যতম আগশাৰীৰ শিক্ষা অনুষ্ঠান শংকৰ আজান জেনিথ একাডেমীৰ নৱাগত আদৰণি সভাখন বৃহস্পতিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। পুৱা একাডেমীৰ পতাকা উত্তোলন কৰে শংকৰ আজান জেনিথ একাডেমীৰ অধ্যক্ষ জয়ন্ত ডেকাই। বৃক্ষৰোপণ শ্বহীদ তৰ্পণৰ পিছতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি তথা পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে একাডেমীখনৰ শিক্ষক জয়ন্ত নাথে। একাডেমীৰ প্ৰাচীৰ পত্ৰিকা অংকুৰণ উন্মোচন কৰে পৰিচালনা সমিতিৰ সভাপতি তীৰ্থনাথ শৰ্মাই। মঞ্চ উদ্বোধন কৰে ৰাজ্যিক কৃতি শিক্ষক হাফিজ আলীয়ে। হাতে লিখা আলোচনী উন্মোচন কৰে মণিকাঞ্চন। অৱসৰী অধ্যক্ষ হৰেণ ডেকাই। আবেলি অৱসৰী অধ্যাপক ড প্ৰসন্ন কুমাৰ নাথে সঞ্চালনা কৰা মুকলি সভাত একাডেমীখনৰ শিক্ষক কৰ্মচাৰীসকলৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। একাডেমীখনৰ শিক্ষক আব্দুছ সালেহে আধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৰং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাস। নিৰ্দিষ্ট বক্তা হিচাপে সহপৰিদৰ্শক তথা বিশিষ্ট লেখক কইনুল হক চৌধুৰী। সন্মানীয় আসন অলংকৃত কৰে চিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড সত্যেন্দ্ৰ শৰ্মা, চিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যাপক ইমৰান হুছেইনে। আমন্ত্ৰিত অতিথি অৱসৰী শিক্ষক ৰত্নেশ্বৰ বৰুৱা, চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুমন বৰদলৈ, চিপাঝাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক সৈয়দ বদৰুল জামান, সমাজকৰ্মী ইমৰান হুছেইন প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। বিয়লি কণ্ঠশিল্পী বিজুনাথৰ গীত পৰিৱেশনৰ পিছতে সফলভাৱে সামৰণি পৰে শংকৰাজান জেনিথ একাডেমীৰ নৱাগত আদৰণি সভাৰ কাৰ্যসূচী। নিউজ ডেস্ক AIN লাইভ। শংকৰাজান জেনিথ একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আজিৰ এই নৱাগত আৰু সম্বৰ্ধনা অনুষ্ঠানত মই সভাপতি দায়িত্ব অলংকৃত কৰিব লগা হৈছে। মই মোৰ অনুভৱ সদায় ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি আনন্দ অনুভৱ কৰোঁ আৰু দীৰ্ঘদিন ধৰি দেখিছোঁ প্ৰায় 2014 চনত স্থাপিত এই চিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনে বৃহত্তৰ চিপাঝাৰ অঞ্চলৰ আন যি আমাৰ আগতে কনিষ্ঠ মহাবিদ্যালয় যিটো কনচেপ্ট আছিল সেই কনচেপ্টৰ লগত সমান আগবঢ়াই যাবৰ কাৰণে এখন সক্ষম হৈছে। আমি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ চিপাঝাৰ মহাবিদ্যালয় আমি পাই থাকোঁ আৰু এই চিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনে সম্প্ৰতি বিজ্ঞান শাখা আৰু কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকল সমানে আগবাঢ়ি লৈ যাবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আৰু যিটো শিক্ষক শিক্ষয়িত্ৰী যিটো দল দেখিছোঁ খুব য়ং এনাৰ্জেটিক বুলি ক'ব পাৰে। তেওঁলোকে নিশ্চয় এই বৃহত্তৰ অঞ্চলটোত এই এটা শিক্ষাৰ প্ৰভাৱ পেলাব পাৰিব। ইয়াত তেওঁলোকৰ খুব আত্মনিষ্ঠা আৰু খুব হেৰিৰে ত্যাগী মনোভাৱে তেওঁলোকে কৰি থকা যেন মই অনুভৱ কৰিছোঁ আৰু তেওঁলোক তিনিজন জয়ন্ত কুমাৰ নাথ, জয়ন্ত কুমাৰ ডেকা আৰু ইউনিছে যি ধৰণে এই চিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনত অনবৰত লাগি আছে তাৰ পৰা আমি অনুভৱ কৰোঁ যে সেইকাৰণে লাহে লাহে এটা উন্নতি শিখৰত আহি আছে আৰু শিক্ষানুষ্ঠান যিমানেই হয় তাত ক'বলগীয়া নাই এটা সুস্থ প্ৰতিযোগিতাৰে এই চিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন আগবাঢ়ি যায় তাকে মই আশা কৰিছোঁ। আৰু আজিৰ সভাখনত দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ধৈৰ্যৰে এই সভাখন পৰিচালনা কৰাত আমাক সহায় কৰিছে। সকলোলৈকে ধন্যবাদ জনাইছোঁ। শংকৰাজান জেনিথ একাডেমীৰ আজি বিদ্যালয়ত নৱাগত আদৰণি সভা আছিলে। উক্ত সভাখনত মোক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰিছিল আৰু যথাসময়ত মই এই বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈছিলোঁ আৰু উপস্থিত হৈ যিখন মিটিং আমি কৰিলোঁ সেই মিটিংখন সঁচাকৈ আনন্দিত হৈছোঁ আৰু এই মিটিংখনত আমি যি নৱাগত ছাত্ৰ ছাত্ৰীৰ যি উৎসাহ আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে যিখিনি উৎসাহ উদ্দীপনা দেখিছোঁ সঁচাকৈ মই শিক্ষা বিষয়া হিচাপে মই আপ্লুত হৈছোঁ। এই বিদ্যালয়ৰ যথেষ্ট আগবঢ়া। ইয়াত দুটা ষ্ট্ৰীম আছে, বিজ্ঞান আৰু কলা। দুটা বিষয় বিভাগত ছাত্ৰ ছাত্ৰীয়ে পাৰদৰ্শিতা লাভ কৰিছে বিগত সময়ছোৱাত আৰু অনাগত দিনতো ভাল ফল দেখুৱাব বুলি মোৰ বিশ্বাস। আৰু ইয়াৰ প্ৰেক্টিকেল যিবিলাক আমাৰ হেৰি আছে ৰুম আছে এইবিলাক এভেইলেবল আছে। ইয়াৰ ক্লাছৰুম এভেইলেবল আৰু টয়লেটবোৰ ভাল, চৌহদটো সুন্দৰ আৰু বিদ্যায়তনিক এটা পৰিৱেশ আছে আৰু শিক্ষকসকল অতি মেধা, তেওঁলোকৰ ডিগ্ৰীধাৰী শিক্ষক শিক্ষয়িত্ৰী, তেওঁলোকৰ প্ৰশিক্ষণ আছে, বিয়াত আছে, বিয়াত ডিগ্ৰী আছে।
মাষ্টাৰী গোট বিয়া আৰু যি তিনিজন ব্যক্তিৰ বিশেষকৈ পৃষ্ঠপোষক বুলি কৈছোঁ বা তিনিজন অনাৰে কামটো কৰিছে এই বিদ্যালয় স্থাপন কৰিছে তেখেতসকল জয়ন্ত কুমাৰ ডেকা জয়ন্ত নাথ আৰু তিনু চেলি এই তিনিজন ব্যক্তিৰ প্ৰচেষ্টাত শংকৰ আজাদ জেনিথ এই একাডেমীখন প্ৰতিষ্ঠা হৈছিল আৰু আজিলৈকে ধুনীয়া এটা গতিত এই বিদ্যালয়খন চলি আছে আৰু ৰিজাল্ট পাতি ভাল আছে ৰাইজৰ সহযোগিতা এই বিদ্যালয়খনত আছে আৰু এই অঞ্চলৰ ৰাইজে বিদ্যালয়খনৰ সকলো দিশক ভাল পাইছে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996